গোগামুখৰ মিংমাঙত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনালে। শনিবাৰে পুৱা ৭ বজাৰ পৰা সামূহিক চাফাই, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণৰ দৰে দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা সভাখনৰ সভাপতিত্ব কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মিংমাং আঞ্চলিকৰ সভাপতি গংগা পেগুৱে। কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় ৫০গৰাকী ছাত্ৰ-ছাত্ৰীক এটাকৈ গছপুলি, কিতাপৰ টোপোলা, গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত চৰকাৰক তীব্ৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আকাশ দলে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আমি মিংমাং আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মিংমাং অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক, যিসকলে ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত সুখ্যাতি অৰ্জন কৰি ফাৰ্ষ্ট ডিভিজন পাইছে, তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ আজিৰ দিনটোত। আৰু আমাৰ মূল কথাটো হৈছে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীবিলাকৰ জীৱনত আপোনাৰ সংগ্ৰাম, দায়বদ্ধতা এই সকলোবিলাক থাকিব লাগিব। ভৱিষ্যত সময়ত এই অঞ্চলটোলৈ তেওঁলোকে সুনাম কঢ়িয়াই আনিব লাগিব। সেই বিষয়টোক লৈ তেওঁলোক সম্বৰ্ধনা জনোৱাৰ লগতে ভৱিষ্যত সময়ত তেওঁলোকে যাতে আমাৰ সমাজলৈ এটা বৰঙণি কঢ়িয়াই আনিব পাৰে, এই অঞ্চলটোলৈ যাতে তেওঁলোকে বৰঙণি আনিব পাৰে, সেইকাৰণে আমি কিছু কথা বতৰা তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় এই সময়ছোৱাত দেখিছে যে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি ভাবুকি আহিছে। আৰু তেওঁলোকে আজি এটা কথা দুখ লাগিছে যে যিসকলে ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে তেওঁলোকে ডক্টৰ হ'ম বুলি কৈছে, শিক্ষক হ'ম বুলি কৈছে আৰু ইঞ্জিনিয়াৰ হ'ম বুলি কৈছে, কিন্তু তেওঁলোকৰ পৰীক্ষা পতা যিটো অনুষ্ঠান, সেই অনুষ্ঠানে এতিয়া পৰীক্ষাৰ আগদিনাই পেপাৰ বিক্ৰী কৰা কাৰ্যকলাপত লিপ্ত হৈছে। গতিকে আমাৰ ছাত্ৰ সমাজে আচলতে দায়বদ্ধ সহকাৰে সংগ্ৰামতো আহিব লাগিব। কাৰণ এতিয়া চাওক, NTR নিচিনা নেশ্যনেল টেষ্টিং এজেঞ্চি এতিয়া আমাৰ ডাক্তৰ হ'ব খোজা ষ্টুডেণ্টলৈ ভাবুকি কঢ়িয়াই আনিছে। আজি শিক্ষক হ'বলৈ খোজা আমাৰ যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ জীৱনলৈ ভাবুকি আনিছে আজি নেশ্যনেল টেষ্টিং এজেঞ্চি নামৰ অনুষ্ঠানটোৱে। গতিকে এই মুহূৰ্তত আমি আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী সকলোকে আমি কথাটো কৈছোঁ যে আমাৰ ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিয়ে শিক্ষা ব্যৱস্থাটোক এনেকুৱা ধৰণে আচলতে গ্ৰাস কৰি পেলাইছে, ইয়াৰ পৰা আমি কিন্তু অভাৰকাম কৰিব লাগিব। সেইকাৰণে আমি কৈছোঁ যে আমাৰ এই অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকে কেৱল অধ্যয়ন কৰি চোকা হ'লেই নহ'ব, কিন্তু ভৱিষ্যত সময়ত এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব লাগিব, সেই কথা আমি কৈছোঁ। আৰু তেওঁলোকলৈ আমি শুভকামনা জনাইছোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা। আৰু আমাৰ মূল উদ্দেশ্য এইখিনিয়ে আছিলে আজি আমাৰ সম্বৰ্ধনা অনুষ্ঠানৰ।